মিচিং সমাজৰ মিবুৰ পৰিচয় দি তন্ত্ৰ-মন্ত্ৰ আৰু ভূত-প্ৰেতৰ মায়াৰ জালত চিলাপথাৰৰ অকাজানৰ এগৰাকী মহিলাক মানসিক ৰোগীলৈ ৰূপান্তৰিত কৰাৰ লগতে মহিলাগৰাকীৰ পৰা কেইবা লক্ষাধিক টকা প্ৰবঞ্চনাৰে হৰকাই নিয়া বুলি মহিলাগৰাকীৰ স্বামী পীতাম্বৰ বৰাই কৰা অভিযোগ সন্দৰ্ভত প্ৰদীপ পেগুৰ স্পষ্টীকৰণ। আচ্ছা, অভিযোগটোতো বহুত ধৰণৰ অভিযোগ আহিছে। সেইমতে আমাৰ ক'বলগীয়াটো বহুতেই আছে, কিন্তু সেইটো আপোনালোকৰ ওচৰত মই কৈ দিছোঁ যে যাতে যিবিলাক অভিযোগ আহিছে 5 লাখ টকা লোৱা বা যিবিলাক মোৰ ঘৰলৈ আহি পেলাই কিবা কিবি কৰিছে আমুক মানে এনেকৈ ধৰণৰ মানে অভিযোগ আহিছে, সেই অভিযোগটো একচুৱেলি সেইটো ক'বলৈ গ'লে সেইটো পূৰা মিছা কথা। এইটো 5 লাখ টকা যদি সঁচাকৈ লৈছে, যদি আমাৰ এভিডেঞ্চটো দিব লাগে, সেইটো ৰাইজে জানে। আৰু আগৰ পৰাই মই মিচিং সমাজত মিবু হিচাপে সকাম কৰিছোঁ। দহনি পলক আমি বিশ্বাস কৰোঁ। তাৰপিছত কোনোবাই যদি আমাৰ ঘৰলৈ আহে, যদি আস্থা বিচাৰি যাৰ বিশ্বাস কৰি, সেইটোতো তামোল পাণটো দিব লাগে, হৰিহৰাটোতো দিবই লাগিব। সেইটো নিয়মত আমি সেই অভিযোগটো আমাক কোৱাৰ কাৰণে মই বহুত দুখিত, আৰু মোৰ পৰিয়ালবৰ্গতো বহুত দুখ পাইছে যে সেই বস্তু অভিযোগ কৰাৰ কাৰণে আমাক নানা ধৰণৰ অপপ্ৰচাৰ কৰি আছে, অপব্যৱহাৰ কৰি আছে, আৰু অপপ্ৰচাৰ কৰি যিকোনো ক্ষেত্ৰত যিকোনো কামত এনেকৈ ধৰণৰ মানে কিছু মিছা কথা কৈ পেলাই সেই অভিযোগটো কৰিছে। আচ্ছা, এতিয়া মোৰ ক'বলৈ গ'লে আমি থানাত আমি FIR দিয়া আছে। সেই FIR মতে আমাৰ বিশ্বাস কৰোঁ আমাৰ যিটো আইন মতে আমি বিশ্বাস কৰোঁ, আইনে যদি তদন্ত কৰি দিয়ে, সেই তদন্ত হ'ব লাগে, উচিত বিচাৰ হ'ব লাগে। আৰু সেই তেনে মিছা কথা কৈ পেলাই মোক বদনাম দি সেইটো অপবিচাৰ কৰাটো মই একদম বিচৰা নাই। এই কাৰণেই মই আপোনাৰ ওচৰত লোকৰ আগত মই প্ৰকাশ কৰিছোঁ। প্ৰকৃততে ঘটনাটো কি হৈছিল? ঘটনাটো প্ৰকৃততে হ'বলৈ হ'লে আমাৰ প্ৰথমতে আমাৰ ঘৰলৈ এবাৰ আহিছিলে। আহি সেইটো সুস্মিতা বৰাই আহিছিলে। আহি পেলাই মোক কিছু কথা ক'লে যে আমাক ঘৰৰ অশান্তি হৈছে, অলপ কিবা কিবি কৰি দিওঁ। আমি পৰম্পৰা নীতিমতে আমিতো এইটো দহনি পল চেদিমালক আমি বিশ্বাস কৰোঁ। তাৰ মতে আমি অলপ নিয়মত পূজা চূজা কৰি দিছিলোঁ। সেইটো পূজা কৰা মানে এনেধৰণেকে পূজা নহয় যে যাতে মানে ধূপ চাকি জ্বলাই যাতে ঈশ্বৰৰ লগত আমি চেদিমেলক আমি প্ৰাৰ্থনা কৰি জনাই দিছিলোঁ। তাৰপিছত সেই ঘটনাৰ পৰা আমি আমাৰ ওচৰত মানে কেতিয়াবা আহে, কেতিয়াবা যায়, সেইটো কথা ক'বলৈ যোৱা নাই। কিন্তু বস্তু বৰ্তমান যে সেই যিটো ধৰণৰ অভিযোগ আহিছে যে আমি যে তাক জবৰদস্তি কৰি মানে ধমকি দি পইচা লৈছে, তাক আৰু মানুহ মাৰি দিম, আমুক আমি যাদু মন্ত্ৰ, কলা যাদু মন্ত্ৰ কৰি পেলাই সিয়াক যে পাগল কৰাইছে, সেইটোতো ভুল মিছা কথা। আৰু দৰ্শনৰ অভিযোগো আহিছে। দৰ্শনৰ অভিযোগ আহিছে। সেইটো দৰ্শনৰ অভিযোগ যদি আছে, যদি সেই প্ৰমাণ পত্ৰটো দেখাই দিয়ক আমাক, ৰাইজৰ আগত কৰক যে এনেকৈ ধৰ্ষণ কৰিছে, আমুক কৰিছে, তামুক কৰে। সেইটোতো লগত আমি বিশ্বাস নকৰোঁ। সেইটোতো মই কৰা নাই। আৰু নকৰা বস্তু জবৰদস্তি যদি মোক জাপি দিয়ে, সেইটোতো আমি অভিযোগটো বহুত ডাঙৰ সমস্যা। সেইটো আমি আইন বা আদালতৰ এইটো আৰু আমি বিশ্বাস কৰোঁ। তাত বিশ্বাস কৰি সেই কথাবিলাক আমি প্ৰকাশ কৰিছোঁ যে যাতে মানে সেই বস্তুটো আইনে বিচাৰ কৰক। আমি এতিয়া FIR দিয়া আছে, আৰু সেই কৈছে যে পলায়িত অৱস্থাত আছে। সেইটো পলায়িত অৱস্থা আমি নাই। আমি ভয় পাদুৰা নহয় যে মই এইটো কৰাৰ পিছত মই পলাই যাম, আমুক জেগাত যাম, সেইটোতো কথা নহয়। মইতো পৰম্পৰা নীতিটো মতে মই ৰাইজে মাতিছে, মইতো সকাম কৰিব যাবই লাগিব। আৰু মিবু বুলি ক'লে আমাক মিচিং সমাজত এনে বিশ্বাস কৰে। সেই মিবুৰ ওপৰত আমি আস্থা বিচাৰি আৰু বিশ্বাস কৰি এইটো, আৰু মিবুৰ ওপৰতে আপোনাৰ জানিব যে সিহঁতে যে কৈছে মিবুৱে যাদু মন্ত্ৰ শিকালে, আমুক কৰি তামুক যাদু মন্ত্ৰ শিকাই পেলাই এইবিলাক কৰি দিলে। সেইটো যাদু মন্ত্ৰটো আৰু মিবুৱে নিশিকায়, সেইটোতো অসম্ভৱ কথা। সেইবিলাক বিশ্বাস কৰিব নালাগে। যে ৰাইজে সেইটো বিচাৰ কৰে যে যাতে আমাৰ যিবিলাক সেই অভিযোগ আহিছে, সেই অভিযোগবিলাক যে যাতে শুদ্ধ বাকাৰে আৰু আইন তদন্ত কৰি যিবিলাক শাস্তি দিব লাগে সেইটো দিব লাগে। সেইটোতো আমিতো এইটো লোক বাপ কৰা নাই যে আমি এইটো কৰি পেলাই পলাই গৈছোঁ, সেইটো কৰা নাই। সেইটোতো কেতিয়াও অসম্ভৱ কথা। যিহেতু নাচ গা এটা নাচি থকা এটা ভিডিঅ' এটা ভাইৰেল হৈছে, মানে এই যিটো মহিলাগৰাকী, এইটো কি হৈছে? সেইটোতো আমি ক'ব নোৱাৰোঁ কি হৈছে। সেইটো ভিডিঅ'টোতো আমি স্পষ্ট আমি চাইছোঁ, কিন্তু আমিতো এইটো নাচা এইটো কি হৈছে কি নকৰে সেইটোতো এইটো আমি জানিবলৈ দৰকাৰো নাই। এইটো ক'বলৈ গ'লে তন্ত্ৰ মন্ত্ৰ কৰাটো আটাইতকৈ এইটো একদম আজি বিজ্ঞানজনত আৰু
ইণ্ডিয়ান প্লেটফৰ্মত সেইবিলাক বস্তু নাই। সেইটো তন্ত্ৰবিদ্যাটো কি হৈছে, মন্ত্ৰবিদ্যা কি হৈছে, সেইটোতো আমি বিশ্বাস নকৰোঁ। মই মিবি হিচাপেতো বিশ্বাস নকৰোঁ। কেলৈ তন্ত্ৰবিদ্যা মন্ত্ৰবিদ্যা সেইটো নাচি পেলাই যে ইয়াক পাগল কৰাই দিম, সেইটোতো অসম্ভৱ কথা। আপোনালোকে বিশ্বাসেই কৰে। আপোনালোকে চাওক যে আজি বিজ্ঞান যুগতে সেইবিলাক বস্তু যাদু মন্ত্ৰ, তন্ত্ৰবিদ্যা সেইবিলাকৰ লগত একো সম্পৰ্ক নাই। সেইটো বস্তুটো সেইকাৰণে মই ভাবিছোঁ যে আপোনালোকে সংবাদ মেলত আপোনাক অনুৰোধ কৰিছোঁ যে যাতে আমাক যি দুই পক্ষে যেনেকৈ উচিত বিচাৰ কৰি দিব লাগে আৰু শুদ্ধ বাকাৰে কামবিলাক হ'ব লাগে। কামবোৰ বিশেষকৈ আপুনি ক'ব নালাগে। যিটো প্ৰকৃত শুদ্ধ হয় সেইবিলাকে ক'ব লাগে বুলি আপোনালোকৰ ওচৰত মই প্ৰাৰ্থনা জনাইছোঁ। যিহেতু আপোনাৰ মিছেছকো আঙুল খুৱাইছে যে মানে একেটাও আপুনি জড়িত আছে বুলি, সেইটো ক'বলৈ গ'লে আমাৰ মানুহজনৰ ওপৰত যদি সিহঁতে ওপৰত হামুৰ খাইছে যে সেইটোতো একদম মিছা কথা। মোৰ মানুহজনে যেনেধৰণেকৈ ৰাইজে আহিছে চাহ দিব পাৰে, ৰাইজে আহিছে কথা পাতিব পাৰে, তাৰ ওপৰতো আপোনাৰ কোনোবাই ধৰ্ষণ কৰিব বা মোক মানুহজনে সেই ধৰ্ষণ কৰক বা সেই মানুহজনক বেয়াকৈ কাম কৰক বুলি কেতিয়াও মাইকী মানুহ নকয়। সেইটো মাইকী মানুহ কেতিয়া এইটো কথা ক'বলৈ অসম্ভৱেই কথা। কেলৈ কৈছোঁ যে সেইটো কোনো মাইকী মানুহে নকয় যে লোকৰ সংসাৰটো ভাঙি যাওক, লোকৰ সংসাৰটো ধ্বংস হওক, কেতিয়াও এইটো মাইকী মানুহ কথা এইটো নহয়। মই ভাবি মানে একো বুজিব পৰা নাই মোক কিয় কেছত লগাইছে। আৰু মই নিজৰ মানুহটোক মোৰ মানুহজনক শদিয়াৰ পৰা ধুবুৰীলৈকে মিবু হিচাপে ৰাইজ আহে। সেইটো মই কেতিয়াবা সময় থাকিলে মই কাৰোবাক চাহ একাপ দিওঁ, পানী একাপ দিওঁ, কিন্তু মই সপোনতো ভবা নাই যে মোৰ মানুহটোক যে মই কাৰোবাৰ পত্নীক মাতি পেলাই শাৰীৰিক সম্পৰ্কৰ কথা কম। এইটো মোৰ সপোনৰ কথা, মই সপোনতো ভাবিব নোৱাৰোঁ এইটো। আৰু সেই যেনেকা মানে অভিযোগ বা এলিগেশ্যন মিছা কেছ দি পেলাই আমাক FIR এখন দিছে, সেইটো আমিও বিশ্বাস কৰোঁ। আমিও FIR দিছোঁ, তেখেতেও FIR এখন দিছে। এইটো তদন্ত হৈ আছে। আমি কোৰ্টৰ পৰা আমাক মহামান্য আদালতে আমাক অৰ্ডাৰ দিলে আৰু কিবা আৰু কি কৈছিলে যিহেতু ইয়াৰ মহিলাগৰাকীৰ গিৰিয়েকে আপোনালোকৰ ওপৰত এলিগেশ্যন লগাইছে, যিগৰাকী মহিলা আপোনালোকৰ ঘৰত আহিছিলে এখেতে কিবা কৈছে নেকি আপোনালোক? এখেতক এতিয়া সেইটোৱে মোৰ আচল প্ৰশ্ন। এই যিটো পীতাম্বৰ বৰা বুলি এতিয়া সংবাদ মাধ্যমৰ যোগেদি বহুত নানান ধৰণৰ অভিযোগ প্ৰচাৰ কৰি আছে, তেখেতেতো আমাৰ ঘৰত অহা নাই। তেখেতৰ পত্নীক এতিয়া ক'ব দিয়ক কি হৈছিলে, কিয় আহিছিলে, সেইটো ক'ব দিয়ক। আৰু এনেকে পইচা 5 লাখ টকাৰ কথা উল্লেখ কৰিছে। এইটো যদি সঁচাকে প্ৰমাণ আছে তেতিয়াহ'লে মিডিয়াৰ আগত এইটো দিব লাগে প্ৰমাণটো। আৰু শাৰীৰিক সম্পৰ্কৰ কথাও ৰেকৰ্ড আছে বুলি আমি দেখিছোঁ, সেইটো শুনিছোঁ। প্ৰমাণটো দিব লাগে সংবাদ মাধ্যমৰ আগত, চবকে দিব লাগে। কেনেকে কথা পাতি ইয়াক শাৰীৰিক সম্পৰ্ক কৰিম বুলি মোৰ ঘৰত মাতিছিলোঁ, আৰু মোৰ মানুহজনক মই কি কাৰণত মই এনেকে শাৰীৰিক সম্পৰ্কও কৰিম আৰু এনেকে তোমাৰ ল'ৰাটো মাৰিম, মানুহটোক মাৰিম, সেইবিলাক আমাক লাগে। মানে তদন্তটো ভালকে হ'ব লাগে। যিহেতু এতিয়া FIRটো দাখিল হৈছে, সেইটো তদন্ত ভালকে হ'ব লাগে, উচিত তদন্ত হ'ব লাগে। আৰু যদি সঁচাকে যদি আমি দুখী, ময়ো যদি তেখেতৰ পত্নীক সঁচাকে মোৰ মানুহটোৰ লগত শাৰীৰিক সম্পৰ্কৰ কথা বা এনেকে বহুত ধৰণৰ টকা পইচা লেনদেন মই কৰিছোঁ, তেতিয়াহ'লে আমিও জেল যাবলৈও সাজু আছোঁ। আমি আইনক বিশ্বাস কৰোঁ, আইনে উচিত তদন্ত কৰিব। সেইটোৱে।